জয় হিন্দ সবনমানে বিসকল এটা বহুতে ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে অসম আৰক্ষী এবিএন ইউবি কনষ্টেবল এবিএসআই ইউবিএসআই কমান্ডো বেটালিয়নস গেট 4 ড্ৰাইভাৰ কনষ্টেবল এপিআৰও এই পদবিলাকত যদি এপ্লাই কৰিছিলে যদি অসম আৰক্ষী ইন্টাৰভিউ বাবে যদি অপেক্ষাৰে বাট চাই আছে তেতিয়াহলে আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ইম্পৰ্টেন্ট আপডেট আমাৰ সিএম স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে অসম আৰক্ষী ইন্টাৰভিউ বিষয়ে কি ক'লে জুলাই মাহত অসম আৰক্ষী ইন্টাৰভিউ হ'বনে নহয় সিএম স্যাৰে কি ক'লে সকলোবিলাক তথ্য ভিডিওৰ জৰিয়তে আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত যিকোনো ধৰণৰ আপোনালোকে আপডেটসমূহ আপোনালোকে আমাৰ WhatsApp গ্ৰুপতে পাব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যোনসকল বন্ধু-বান্ধৱীয়ে অসম আৰক্ষী ৰিটেন এক্সাম বা এছএছসি কনষ্টেবল ৰিটেন এক্সামৰ বাবে তৈয়াৰী কৰিছে তেওঁলোকৰ কাৰণে এখন ই-বুক বনাইছো যিখন ই-বুকত 1000 প্লাস জিকে এণ্ড ৰিজনিং কুৱেশ্যন দেখিবলৈ পাব অসমীয়া লেংগুৱেজত ইয়াতে আগতে অসম আৰক্ষী এবিএন ইউবি কনষ্টেবলত অহা কুৱেশ্যন পেপাৰ পাই যাব আৰু লগতে এছআইত অহা কুৱেশ্যনো আপোনালোকে দেখিবলৈ পাব আৰু লগতে ইয়াতে আসাম হিষ্ট্ৰী কুৱেশ্যনো আপোনালোকে দেখিবলৈ পাব ইয়াতে অসম আৰক্ষী কনষ্টেবল এবিএন ইউবি এক্সামৰ 2022 চনৰ কুৱেশ্যনো পাব এছআইত অহা কুৱেশ্যনো পাব আৰু এছএছসি কনষ্টেবলো আপোনালোকক কুৱেশ্যন ইয়াতে ৰিজনিং এণ্ড জিকে দেখিবলৈ পাব যদি বুকখন ল'ব বিচাৰে এই ই-বুকখন দাম বেছি নহয় পাই 60 ৰুপিছত দি আছো যদি ল'ব বিচাৰে এই নম্বৰটোত 60 ৰুপিছ পেমেন্ট কৰি স্ক্ৰিনশ্বট মাৰি এই WhatsApp নম্বৰটোত পঠিয়াই দিব লগালগ আপোনালোকক এই ই-বুকখন দি দিয়া হ'ব এতিয়া মেইন কথাটো হ'ল যে অসম আৰক্ষী ইন্টাৰভিউ জুলাই মাহত অনুষ্ঠিত হ'বনে নহয় অলপ আগতে প্ৰতিদিন টাইমত এটা নিউজ পালো কালি আমাৰ সিএম স্যাৰে মঙ্গলদৈলৈ গৈছিলে মঙ্গলদৈত কিছুমান ক্যান্ডিডেটে আমাৰ সিএম স্যাৰক সুধিছিলে যে অসম আৰক্ষী ইন্টাৰভিউ জুলাই মাহত অনুষ্ঠিত হ'বনে নহয় মানে অসম আৰক্ষী ইন্টাৰভিউ জুলাই মাহত পাতিবনে নাপাতে বুলি আমাৰ সিএম স্যাৰক সুধিছিল আৰু সিএম স্যাৰে ক'লে যে জুলাই মাহত ইন্টাৰভিউ নহব কাৰণ বহু কিখন ডিস্ট্ৰিক্টতে বানপানী হৈ আছে ফিল্ডবিলাকত হয়তো ল'ৰাবিলাকে প্ৰেক্টিছ কৰিব পৰা নাই তেনে ক্ষেত্ৰত হয়তো সিএম স্যাৰে কোৱা মতে জুলাই মাহত ইন্টাৰভিউ নহব এৰ বিষয়ে আপোনালোকে গম পালে জুলাই মাহত হয়তো অসম আৰক্ষী ইন্টাৰভিউ পতা চান্স খুব কমি গৈছে আৰু সিএম স্যাৰে কোৱা মতে অসম আৰক্ষী ইন্টাৰভিউ বাবে ডেটটো ঘোষণা কৰা হ'ব বুলি কৈছে জুলাই মাহতে এৰ বিষয়ে আপোনালোকে গম পালে আমাৰ সিএম স্যাৰে ক'লে যে জুলাই মাহতে ডেটটো ঘোষণা কৰা হ'ব কেতিয়া ইন্টাৰভিউ পাতিব এই বিষয়েও আমাৰ সিএম স্যাৰে কালি ক'লে আৰু লগতে এতিয়া বহু ক্যান্ডিডেটে হয়তো মনবিলাক ডাউন হৈ গৈছে যে ইন্টাৰভিউ এতিয়া জুলাই মাহত নাপাতিব আকৌ প্ৰেক্টিছ বেছি দিন কৰিব লাগিব কাৰণ জুলাই মাহত যদি ইন্টাৰভিউ পাতি দিয়ে বহু ক্যান্ডিডেটৰ হয়তো হাঁহাস্তি হ'ব পাৰে কাৰণ জুলাই মাহত আটাইতকৈ বৰষুণ আমাৰ অসমত দিয়ে এই বিষয়ে আপোনালোকে গম পালে বহু কিখন ডিস্ট্ৰিক্টতে বানপানী হৈ যায় আৰু বানপানী হৈ গলে হয়তো কিছুমান ডিস্ট্ৰিক্টত ইন্টাৰভিউ পাতিব নোৱাৰে নিশ্চয় গম পাইছে কিছুমান ডিস্ট্ৰিক্টত হয়তো ইন্টাৰভিউ পাতিব নোৱাৰে তেনে ক্ষেত্ৰত হয়তো এক মাহ পিছুৱাই যাব কাৰণ আগষ্ট আৰু ছেপ্টেম্বৰ বুলি আপোনালোকে ধৰি লওক নিজকে আপোনালোকে ডাউন নকৰিব ইন্টাৰভিউ পাতিলে বহু ক্যান্ডিডেটৰ হয়তো লোকসান হ'ব পাৰে আৰু কিছুমানে বুকাত জাপ মাৰিব নোৱাৰে যদি আপোনালোকে এতিয়া 16 ফুট জাপ মাৰি আছে বুকাত জাপ মাৰিব দিলে আপোনালোকে পাই 10 ফুট 11 ফুট জাপ মাৰিব পাৰিব ঠিক তেনেকৈ আপোনালোকে ৰানিং হয়তো আপোনালোকে গম পাইছে যদি বুকা দিনত যদি আপোনালোকৰ ৰানিং হয় এই গ্ৰাউণ্ডত যদি 500 ক্যান্ডিডেটে এদিনত যদি ৰানিং কৰে নেক্সট দিনাখন যদি আকৌ বৰষুণ দিয়ে আৰু সেই গ্ৰাউণ্ডত যদি 500 লৰাই যদি দৌৰ মাৰিব লগা হয় তেতিয়াহলে আপোনালোকে পৰিস্থিতিবিলাক চাই লওক আগৰ নিচিনা হৈ যাব আগত আপোনালোকে দেখিছে কিছুমানে কয় যে ইন্টাৰভিউ বুকা দিনত পাতিলে মই দৌৰ মাৰিব নোৱাৰিলো এনেকুৱা ধৰণৰ আকৌ যদি এতিয়া জুলাই মাহতে যদি ইন্টাৰভিউ পাতি দিয়ে বহু ক্যান্ডিডেটৰ হয়তো হাঁহাস্তি হ'ব পাৰে আৰু কিছুমান ক্যান্ডিডেট হয়তো বেয়াও পাব পাৰে যোনসকলে হয়তো ইন্টাৰভিউ কাৰণে হয়তো বাট চাই আছে যে ইন্টাৰভিউ জুলাই মাহতে হৈ যাওক কিন্তু কিছুমান ক্যান্ডিডেটৰ কাৰণে হয়তো ভালো হ'ব পাৰে যোনসকলে হয়তো বুকাত দৌৰিব নোৱাৰে যোনসকলে হয়তো বুকাত জাপ মাৰিব নোৱাৰে তেওঁলোকৰ কাৰণে হয়তো খুবেই ভাল হ'ব কাৰণ আপোনালোকে হার নেমানিব সকলো ক্যান্ডিডেটে ভালকে প্ৰেক্টিছ কৰক আগষ্ট ছেপ্টেম্বৰ এই দুমাহতে অসম আৰক্ষী ইন্টাৰভিউ পাতিব আৰু আমাৰ সিএম স্যাৰে কোৱা মতে জুলাই মাহতে ডেটটো ঘোষণা কৰা হ'ব বুলি আমাৰ সিএম স্যাৰে কৈছে এছএলপিআৰবি ৱেবছাইটটো ভিজিট কৰিব তাতে কিছুমান আপডেট আপোনালোকে তাতে পাই যাব আৰু ইতিমধ্যে আমাৰ সিএম স্যাৰে কোৱা মতে জুলাই মাহতে ডেটটো ঘোষণা কৰা হ'ব বুলি কৈছে আপোনালোকে হার নেমানিব মনটো ডাউন নকৰিব প্ৰেক্টিছ কৰক আপোনালোকৰ নিজৰ কাৰণে বহুতে ভাল হ'ব কাৰণ জুলাইত নেপাতিলে কি হ'ব আগষ্ট ছেপ্টেম্বৰত পাতিব আপোনালোকে নিশ্চিন্ত মনে থাকক ভালকে প্ৰেক্টিছ কৰক ভালকে পঢ়ি থাকক এটো আপডেট আহিলে যদি আপোনালোকে প্ৰতিদিন টাইপৰ নিউজটো যদি চাব বিচাৰে ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে চাই ল'ব পাৰিব যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ